প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে ভুল জেগাত ছেক্ৰিফাইচ আৰু ভুল মানুহৰ লগত কম্প্ৰমাইজ হয়, তেনেহ'লে আপোনাক কেতিয়াও সুখ আৰু সফলতা দিবলৈ নোৱাৰে। কাৰোবাৰ ফিলিংছক লৈ খেলা নকৰিবা, কাৰণ বিচ্ছেদৰ যন্ত্ৰণা মৃত্যুতকৈ ভয়ানক হয়। পৃথিৱীত কোনো ইম্পচিবল নহয়, কাৰণ ইম্পচিবল শব্দটো আমি নিজেই কওঁ। সেইবাবে সদায় আমি ক'ব লাগে আই এম পচিবল। ভালপোৱা বুজাবৰ কাৰণে কেতিয়াও হাজাৰ হাজাৰ টকা খৰচ কৰাৰ দৰকাৰ নাই, কাৰণ যিজনে বুজে তেওঁ আপোনাৰ চকুৰ ভাষাৰেই বুজি পাব, আৰু যি নুবুজে তাৰ কাৰণে জীৱন দিলেও বুজি নাপায়। এইখন পৃথিৱীত কঠিন কাম হ'ল মানুহ চিনি পোৱাটো, কাৰণ কোনে সত্য কৈছে আৰু কোনে অভিনয় কৰিছে সেইটো বুজাটো খুবেই কঠিন। দুখীয়াক কেতিয়াও অৱহেলা নকৰিবা। ধনী হ'বলৈ বহু সময়ৰ প্ৰয়োজন হয়, কিন্তু দুখীয়া হ'বলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। আপোনাৰ সময় যেতিয়া ভালে থাকে তেতিয়া পৰ মানুহো আপোন হৈ যায়, আৰু যেতিয়া বেয়া সময় আহে তেতিয়া আপোনো কিন্তু পৰ হৈ যায়। যিয়ে মানুহক সঠিকভাৱে মূল্যাংকন কৰিব নোৱাৰে, দেখিবা তেওঁ নিজেও এই সময়ত মানুহৰ লগত মূল্যহীন হৈ পৰে। অপেক্ষা মাথো সময়ৰ। আইনাখন যিমানেই দামী নহওক কিয় প্ৰতিচ্ছবি কিন্তু তোমাৰেই থাকিব। তেনেকৈ কাপোৰ যিমানেই দামী নহওক কিয় চৰিত্ৰ কিন্তু একেই থাকিব। সময়ে আমাক এটাই শিক্ষা দিছে, পৰিচয় সকলোৰে লগতে ৰাখিবা, কিন্তু সম্পৰ্ক সকলোৰে সৈতে নাৰাখিবা। জীৱনত কাৰোৰে ক্ষতি নকৰিবা। মনৰ পৰা লোভ, হিংসা, অহংকাৰ দূৰ কৰা, কাৰণ এইবোৰ কৰি একো নোপোৱা। উত্তম স্ত্ৰী তেওঁকে কয় যাৰ সংসাৰত বহু কষ্ট সহ্য কৰিও স্বামীৰ লগত সকলো সময়তে হাঁহি মুখে কথা কয়। যিয়ে ভুল কৰে তেওঁ ক্ষমাৰ যোগ্য, যিয়ে বেইমানি কৰে সি কোনোদিনেই ক্ষমাৰ যোগ্য নহয়। 4টা কথা কেতিয়াও কাকোৱেই নক'ব। 1 নম্বৰ আপোনাৰ অৰ্থনৈতিক অৱস্থাৰ কথা, 2 নম্বৰ স্ত্ৰীৰ চৰিত্ৰ বা স্বভাৱৰ কথা, 3 নম্বৰ নিজৰ দুৰ্বলতাৰ কথাটো, 4 নম্বৰ নিজৰ ব্যক্তিগত পৰিস্থিতিৰ কথা বা আপোনাৰ অপমানৰ কথা। ত্যাগৰ বিনিময়ত কিছু পোৱাটো সম্ভৱ নহয়, কাৰণ উশাহ লোৱা সময়ৰ আগত এটা উশাহ এৰা হয়। আপোনাৰ এটি সুখে মানুহক কেতিয়াও বাৰে বাৰে হহুৱাব নোৱাৰে, কিন্তু এটি দুখে আজীৱন আপোনাক কন্দুৱাব পাৰে। আমাৰ জীৱনটোৱে কি অদ্ভুত নহয়নে? মৰি গ'লে সকলোৱে কান্দে, আৰু জীয়াই থাকিলে সকলোৱে কন্দুৱাই থৈ গুচি যায়। এইখন পৃথিৱীৰ লোভ আৰু অহংকাৰ এনেকুৱা এটা বস্তু যি মানুহৰ সততা, বুদ্ধি, জ্ঞান, মনুষ্যত্ব সম্পূৰ্ণভাৱে নষ্ট কৰি দিয়ে। জীৱনৰ পৰা আমি সদায় এটা কথা শিকিবলৈ পাৰোঁ, বিচাৰিলে কিন্তু সকলোৱে আপোন কেতিয়াও নহয়। সম্পৰ্ক বস্তুটো বহুত অদ্ভুত। বিনা বিশ্বাসে আৰম্ভ নহয় আৰু বিনা ধোকাই শেষ নহয়। জীৱনত 6 প্ৰকাৰৰ লোক সকলো সময়তে দুখী হৈ থাকে। 1 নম্বৰ ইচ্ছাপৰায়ণ, 2 নম্বৰ ক্ৰোধী, 3 নম্বৰ সন্দেহবাদী, 4 নম্বৰ অসন্তুষ্টি, 5 নম্বৰ আনক ঘৃণা কৰা, 6 নম্বৰ আনৰ দয়াত জীৱন নিৰ্বাহ কৰা। এজনী ছোৱালীৰ হাঁহিটো ল'ৰাৰ হাঁহিতকৈ বহুত সুন্দৰ লাগে, কিন্তু এটা ল'ৰাৰ কন্দা এজনী ছোৱালী কন্দাতকৈ বহুত বেছি বেদনাদায়ক হয়, কাৰণ এটা ল'ৰাই খুব সহজে নাকান্দে। আচলতে বিশ্বাস ভাঙিবৰ কাৰণে কোনো অস্ত্ৰৰ প্ৰয়োজন নহয়, কিছুমান অভিনয় আৰু কিছুমান কথাই যথেষ্ট। সমাজে কি কয় তাত গুৰুত্ব নিদিবা, নিজৰ লক্ষ্য পূৰণ কৰা উচিত, কাৰণ জীৱনটো সমাজৰ নহয় তোমাৰহে। 3খন কাগজৰ টুকুৰা দেখিলে বৰ ভয়ানক লাগে আৰু মনৰ পৰা চিন্তা হয়। 1 নম্বৰ ৰোগীৰ হাতত কেঞ্চাৰ ধৰা পৰা ৰিপৰ্টটো পালে, 2 নম্বৰটো হৈছে কৈদীৰ হাতত ফাঁচীৰ কাগজখন পালে, 3 নম্বৰটো হৈছে প্ৰেমিক আৰু প্ৰেমিকাৰ হাতত প্ৰিয় মানুহৰ বিয়াৰ কাৰ্ডখন পালে। জীৱনত সহজ হওক কিন্তু সহজলভ্য নহওক, বিশৃংখল হওক কিন্তু লক্ষ্যহীন নহওক, দুখী হ'লেও কিন্তু ব্যক্তিত্বহীন নহওক, আধুনিক হ'লেও কিন্তু বিশৃংখল নহওক, ধনী হওক কিন্তু অহংকাৰী নহওক। গোটেই পৃথিৱীখন পোহৰাই তুলিবৰ কাৰণে এটা সূৰ্যই যথেষ্ট, ঠিক তেনেকৈ গোটেই জীৱনটো সজাবৰ কাৰণে মনে বিচৰা এজন মানুহেই যথেষ্ট। যিদিনা কোনোবাই কথা দি কথা নাৰাখিব সেইদিনা বুজিবা বিশ্বাস মানে কি। যিদিনা কোনোবাই কথা দি উভতি নাহিব সেইদিনা বুজিবা অপেক্ষা মানে কি। যিদিনা কোনোবাই হাত এৰি যাব সেইদিনা বুজিবা ভৰসা মানে কি। যিদিনা হেৰাই যোৱা কাৰোবালৈ অকাৰণতে বাৰে বাৰে মনত পৰিব সেইদিনা বুজিবা ভালপোৱা মানেনো কি। মানুহৰ ঘৰবোৰ ডাঙৰ হ'ল কিন্তু পৰিয়ালবোৰ সৰু হ'ল, ডিগ্ৰী বহুত হ'ল কিন্তু নীতি শিক্ষা কমি গ'ল, টকা বহুত হ'ল কিন্তু মনৰ শান্তি কমি গ'ল, দামী দামী ঘড়ী হ'ল কিন্তু কাৰোৰ হাতত সময় নাইকিয়া হ'ল, জ্ঞান বাঢ়িল কিন্তু বুদ্ধি কমি গ'ল, মানুহৰ সংখ্যা বাঢ়ি গ'ল কিন্তু মানৱতা কমি গ'ল, যিটো চিৰসত্য বাস্তৱ। ৰাজপ্ৰসাদৰ দৰে ডাঙৰ ঘৰ কিন্তু পৰিয়াল বৰ সৰু, বেংক বেলেঞ্চ প্ৰচুৰ কিন্তু মনত শান্তি নাই, ইফালে আকৌ ডিগ্ৰীৰ অভাৱ নাই
কিন্তু সাধাৰণ জ্ঞানৰ অভাৱ। হাতত দামী ঘড়ী কিন্তু সময়ৰ অভাৱ। ফেচবুকত বহু বন্ধু কিন্তু বিপদত থিয় হ'বলৈ কোনো নাই। এয়াই বৰ্তমানৰ বাস্তৱতা। আপুনি শিক্ষিত হ'লে কি হ'ব যদি আপোনাৰ ব্যৱহাৰেই ভাল নহয়? ধনৰ ধনী হ'লে কি হ'ব যদি মনটোৱেই ঠেক হয়? ঘৰটো ডাঙৰ হ'লে কি হ'ব যদি পৰিয়ালটো সুখী নহয়? দেখিবলৈ ধুনীয়া হ'লে কি হ'ব যদি চৰিত্ৰটো ভাল নহয়? জীৱনত কষ্ট দিয়াৰ কাৰণে মানুহ বহুত পাব, কিন্তু আপোনাৰ কষ্ট বুজি পোৱা মানুহ কাকোৱেই নাপাব। আজিকালি মন বুজি পোৱাতকৈ ভুল বুজি পোৱা মানুহেই বেছি পাব। আপুনি বুজিব, কিন্তু আপোনাক বুজি পোৱা মানুহ নাপাব। মনৰ কথাবোৰ কাৰোবাক খুলি ক'লে হয়তো মনটো পাতল হৈ যায়, কিন্তু পিছলৈ সেই কথাবোৰৰ বাবেই আপুনি মই আৰু সেই মানুহজনৰ আগত অপমানিত, অৱহেলিত নাইবা হাঁহিৰ পাত্ৰ হৈ পৰোঁ। জীৱনৰ বাটত আগুৱাই যাওঁতে কেতিয়াবা আপুনি অকলশৰীয়া হ'ব পাৰে। আপোনাৰ প্ৰিয় মানুহবোৰে কালিলৈ অচিনাকি হৈ যাব পাৰে। সেইবাবে সদায় অকলশৰে যুঁজিবলৈ শিকক। আনৰ ওপৰত বিশ্বাস আৰু ভৰসা কৰি আধা বাটহে আগুৱাব পাৰিব, কিন্তু নিজৰ ওপৰত বিশ্বাস আৰু ভৰসা ৰাখিলে আধৰুৱা সপোনবোৰকো এক বাস্তৱ ৰূপ দিবলৈ পাৰিব। আমাৰ অস্থায়ী জীৱনটোত চিৰস্থায়ী কেৱল মানুহৰ সুন্দৰ ব্যৱহাৰ, যিটো মৃত্যুৰ পিছতো কিন্তু স্মৃতি হৈ থাকি যাব। কাৰোবাৰ বিশ্বাস গঢ়িবলৈ বছৰৰ পিছত বছৰ সময় লাগি যায়, কিন্তু বিশ্বাস ভাঙিবলৈ 1 ছেকেণ্ড সময় যথেষ্ট। দিনটোৰ ব্যস্ততাৰ মাজত যাক পাহৰি থকাৰ সকলোতকৈ বেছি অভিনয় কৰা হয়, ৰাতি নীৰৱতাত তেওঁলৈ সকলোতকৈ বেছি মনত পৰে, যিটো চিৰসত্য বাস্তৱ। শিয়াল বহুত চতুৰ যদিও মানুহে কুকুৰ পোহে, কাৰণ সংগী হিচাপে চতুৰতকৈ বিশ্বাসী হোৱাটো বেছি প্ৰয়োজনীয়। টকাৰ ঋণ এসময়ত পৰিশোধ কৰিব পৰা যায়, কিন্তু দুখৰ সময়ত যি কাষত থাকে তেওঁৰ ঋণ জীৱনতো পৰিশোধ কৰিব পৰা নাযায়। 4টা কথাই আপোনাৰ কেৰিয়াৰ সলনি কৰি দিব পাৰে। 1 নম্বৰ, জীৱনত উদাৰ হ'বা, কিন্তু নিজকে সৰু কৰি নহয়। 2 নম্বৰ, ভাল পাবা কিন্তু নিজকে বিলাই নিদিবা। 3 নম্বৰ, বিশ্বাস কৰিবা কিন্তু প্ৰকাশ নকৰিবা। 4 নম্বৰ, অন্যৰ উপদেশ অৱশ্যে শুনিবা, কিন্তু নিজৰ সিদ্ধান্ত কেতিয়াও নেহেৰুৱাবা। কুমাৰী নাৰী চিনি পোৱা 3টা সহজ উপায়। 1 নম্বৰ, তেওঁলোকে বহুত মিঠা কথা কয়। 2 নম্বৰ, বিয়াৰ পিছতে সন্তান জন্ম দিব বিচাৰে। 3 নম্বৰ, তেওঁলোক অলপতেই সন্তুষ্ট হয়। কাৰোবাৰ কাৰণে নিজকে সলনি কৰি লাভ নাই। সলনি হ'ব হ'লে নিজৰ কাৰণে সলনি হোৱা। কোনোৱে গোটেই জীৱন তোমাৰ লগত নাথাকিলেও তোমাৰ মাজত তুমি গোটেই জীৱন থাকিবলৈ পাৰিবা। আপোনাৰ গুৰুত্ব থাকিলে প্ৰত্যেকটো সম্পৰ্কই থাকি যায়, সেইটো ভালপোৱাই হওক বা আপোনাৰ বন্ধুত্বই হওক। আমি কাৰোবাক ভাল লাগিলে কওঁ আই লাভ ইউ। এইটো এটা ভয়ংকৰ বাক্য, যিয়ে মানুহক সুখ আনি দিব পাৰে আৰু মৃত্যুৰ দিশে ঠেলি দিবও পাৰে। জীৱনত 3জন মানুহক নিঃসন্দেহে বিশ্বাস কৰা, যি তোমাৰ হাঁহিৰ আঁৰত লুকাই থকা দুখ বুজিব পাৰে, যি তোমাৰ খঙৰ আঁৰত থকা ভালপোৱাক বুজিব পাৰে, আৰু যি তোমাৰ নীৰৱতাৰ কাৰণটো বুজিব পাৰে। পত্নীৰ এই 2টা ভুলৰ কাৰণে বিয়াৰ পাছতো স্বামী অন্য নাৰীৰ কাষলৈ যায়। 1 নম্বৰ, যি পত্নী স্বামীৰ সুখ দুখৰ সময়ত তেওঁৰ লগত নাথাকি বৰঞ্চ এইবোৰ কেনেকৈ হ'ল তাক জানিবলৈ বিচাৰে। 2 নম্বৰটো হৈছে বিয়াৰ পাছত নিজৰ সৌন্দৰ্যৰ প্ৰতি যত্ন নোলোৱা ছোৱালীয়ে ভাবে বিয়া হ'লেই তাই সকলো শেষ হৈ গ'ল। এইটো ভবাটো ঠিক নহয়। সংসাৰত সকলো সময়ত পৰিপাটি কৰি থাকিলে স্বামীয়ে খুব আনন্দ পায়। সেইবাবে সদায় স্বামীয়ে যি বিচাৰে তেনেধৰণে কৰিবলৈ চেষ্টা কৰি যাব লাগে। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰি যাব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।